মুখত এইকাৰণে আজি চূণ দিছোঁ না তেওঁলোকে বিভিন্ন সময়ত কয় যে সংখ্যালঘুসকল তেওঁলোকে বঞ্চিত হৈছে। আজিতো আমি যি দেখিছোঁ ইয়াতো প্ৰায় 50% সংখ্যালঘু মহিলাই আছে। আজি ধুবুৰী অঞ্চলত আমি জানো যে সেইটো সংখ্যালঘু বসতি অঞ্চল, প্ৰায় 80% সংখ্যালঘু মানুহ। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে, তাতে সৰ্বাধিক পাইছে। বৰপেটা অঞ্চলত আমি জানো যে প্ৰায় 70% সংখ্যালঘু অধ্যুষিত অঞ্চল। দ্বিতীয় সৰ্বাধিক যদি ঘৰ পাইছে তেতিয়া পাইছে ক'ত পাইছে? বৰপেটা জিলাত পাইছে। আমি যদি ইচ্ছা কৰিলোহেঁতেন আমি অকল কম্পিউটাৰত গৈ পেলাই খালি ডিলেট ক্লিকটো মাৰিব লাগে, 1 ছেকেণ্ডৰ কাম, যে ধুবুৰীৰ এইখিনি গোটেই ডিলেট কৰি দিওঁ। কিন্তু আমি সেইটো নকৰোঁ। কিয় নকৰোঁ? যে আমাৰ জাতি হৈছে 4টা জাতি। প্ৰধানমন্ত্ৰীৰ কাৰণে জাতি 4টা, মুখ্যমন্ত্ৰীৰ কাৰণে জাতি 4টা, ধৰ্মও 4টা। মোৰ গানৰ জাতি 4টা, ধৰ্ম 4টা, উপাসনা বেলেগ বেলেগ। উপাসনা কোনোবাই মছজিদত নামাজ কৰিব, কোনোবাই নাম কীৰ্তন কৰিব, কোনোবাই পূজা কৰিব, কোনোবাই বলি বিধান কৰিব, সেইটো বেলেগ বস্তু। কিন্তু আমাৰ কাৰণে জাতি বা ধৰ্ম হৈছে আমাৰ 4টা। এটা হৈছে কি? যে মহিলা জাতি, দ্বিতীয়টো হৈছে কি? যুৱক জাতি, তৃতীয়টো হৈছে কি? আমাৰ কৃষক জাতি, চতুৰ্থটো হৈছে কি? দৰিদ্ৰ জাতি। এই দৰিদ্ৰ জাতিখিনিক বা দুখীয়া জাতিখিনিক আমি যেতিয়ালৈ আপলিফ্ট কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আগুৱাব নোৱাৰিম। তেওঁ ধৰ্মীয় সংখ্যালঘুৱে হওক বা খ্ৰীষ্টানেই হওক বা বড়োৱে হওক বা ৰাভাই হওক বা কলিতাই হওক বা নাথ যোগীয়ে হওক বা ব্ৰাহ্মণে হওক বা হীৰা হৰণীয়াই হওক বা যি কমিউনিটি নহওক কিয়, দুখীয়া তেওঁলোকৰ ক্ষেত্ৰত কোনো কমিউনিটি নাথাকে। গতিকে আমি আজি যে আমাৰ যে 50% যে আমাৰ ইয়াতে উপস্থিত আছিল ধৰ্মীয় সংখ্যালঘু, তেওঁলোকে আজি বেনিফিট পাইছে। মই সেইকাৰণে যিসকলে আমাক সমালোচনা কৰে তেওঁলোকৰ মুখত আজি চূণ দিছোঁ আজি। আৰু তেওঁলোকে সভাখন চালে গম পালেহেঁতেন। বা ধুবুৰীত মই যাম কালি, ধুবুৰীতো গম পাব। আজিও ধুবুৰীত এতিয়া এই সভা চলি আছে অতুল বৰা ডাঙৰীয়াই। গতিকে সেইকাৰণে মানুহক বিভ্ৰান্ত কৰিব নাপায়। কোনে ক'ত ভোট দিয়ে সেইটো বেলেগ কথা, ৰাইজে বিবেক ভোট দিব। কিন্তু এটা জাতিক বদনাম কৰি পেলাই সংখ্যালঘুসকলক বঞ্চিত কৰিছে। তেতিয়া আমিও দুখ পাওঁ, সংখ্যালঘুসকলেও দুখ পায়। কাৰণ সংখ্যালঘুসকলে দেখি আছে প্ৰধানমন্ত্ৰীয়ে দিয়া নৰেন্দ্ৰ মোদীৰ ঘৰটো চাই পেলাই আৰু টিভিত যেতিয়া সেইসকলে সমালোচনা কৰে তেওঁলোকক মানে বেয়া পায়। গতিকে সেইকাৰণে আজি সেই বিৰোধীসকলৰ মই মুখত চূণ দি পেলাই কৈছোঁ যে আজি চাই যাওক তেওঁলোকে। আজিৰ অনুষ্ঠানত বিশেষকৈ আমাৰ যিসকল বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হৈছিলে, সেই ক্ষতিগ্ৰস্ত হোৱাসকলক পূৰ্বতে দেখিছিলোঁ যে তেওঁলোকে 2-4 বছৰ পিছত তেওঁলোকে বানপানী যোৱাৰ পিছত তেওঁলোকে কিছু সাহায্য পাইছিলে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱস্থা কৰিছে যে বানপানীৰ পিছতে যাতে সেই ধনৰাশি দিব পৰা যায়, যাতে সেইখিনি মানুহে যাতে কাম কৰিব পৰা যায়। তাৰ কাৰণে আজি প্ৰায় 70 লক্ষ টকা ব্যয় সাপেক্ষে কাৰোবাৰ হয়তো কৃষিৰ ক্ষতি হৈছে, কাৰোবাৰ হয়তো ভেটেনাৰীৰ ক্ষতি হৈছে, গৰু ছাগলীৰ ক্ষতি হৈছে, কাৰোবাৰ ঘৰ ক্ষতি হৈছে, কাৰোবাৰ ঘৰ হয়তো সম্পূৰ্ণৰূপে ভাঙিছে, তাহাঁতক আমি 1,20,000 টকা, কাৰোবাৰ হয়তো আধা ভাঙিছে, তেওঁলোককো এনেকুৱাকৈ প্ৰায় আমি 76 লাখ টকা আমি আজি যি বানপানীৰ জৰিয়তে যি ক্ষতিগ্ৰস্তসকলক আজি আমি প্ৰদান কৰিছোঁ। আৰু ইতিমধ্যে তেওঁলোকৰ একাউণ্টত সোমাই গ'ল। 383 গৰাকী ঋণগ্ৰস্ত মহিলাক আমি পূৰ্বতে এটা কিস্তি দিয়া আছিলে, এটা পাৰ্টক দিয়া আছিলে। আজি যিসকল বাকী ৰৈ আছিলে আমি টকাসমূহ বেংকত ইতিমধ্যে প্ৰদান কৰিছোঁ আৰু তেওঁলোকক আজি নন ডিউজ আজি চাৰ্টিফিকেট আমি প্ৰদান কৰিছোঁ। ঠিক তেনেকুৱাকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে ছেল্ফ হেল্প গ্ৰুপসকলক মানে উত্তৰণ কৰাৰ ক্ষেত্ৰত আজি প্ৰায় 35,000 পৰা 40,000 কোটি টকা প্ৰদান কৰিছে। যিসকলৰ সৰু সৰু উদ্যোগ আছে তেনেকুৱাকৈও আমি প্ৰায় 40টা ছেল্ফ হেল্প গ্ৰুপক আজি ৰাজসাহায্য ভাৰত চৰকাৰৰ জৰিয়তে বিতৰণ কৰিছোঁ। আৰু এনেকুৱাকৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই যি মহিলাসকলৰ উত্তৰণৰ কাৰণে যি কথা চিন্তা কৰিছিলে, বাস্তৱ ৰূপত আজি সেইটোৱে চলি আছেগৈ। মহিলাসকলক যদি আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি চিৰাংখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। চিৰাং আত্মনিৰ্ভৰ কৰিব নোৱাৰিলে আমি BTC অঞ্চল আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। BTCক যদি আত্মনিৰ্ভৰ কৰিব নোৱাৰোঁ আমি অসমক আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। আৰু অসমক আত্মনিৰ্ভৰ নকৰিলে তেতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনৰ যিটো আশা যে 2047 চনত ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ হ'বগৈ, সম্পূৰ্ণ আত্মনিৰ্ভৰ হ'ব, তেতিয়া তাত আমাৰ বাধা আহিব। সেইকাৰণে মহিলাসকলৰ, দুখীয়াসকলৰ উত্তৰণৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিশেষ ব্যৱস্থা লৈছে। তাৰোপৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 32 লাখতকৈও অধিক মহিলাক যাতে লাখপতি বাইদেউ যাতে বনাব পাৰোঁ তাৰ কাৰণে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। ইতিমধ্যে আমাৰ 8,50,000 লাখপতি বাইদেউ আছে। লাখপতি বাইদেউ মানে প্ৰতি মাহত যদি 8,000কৈ ইনকাম কৰে
এটা বছৰত তেওঁলোকে 1 লাখ টকা ইনকাম কৰা হ'বগৈ। আৰু তেনেকুৱাকৈ আমি যদি 30 লাখ মহিলাক যদি 1 লাখকৈ যদি আমি যদি কৰাব পাৰোঁ, তেতিয়া 30,000 কোটি টকা আমাৰ অসমৰ মহিলাসকলে তেওঁলোকে উৎপাদন কৰিব পাৰিব, ইনকাম কৰিব পাৰিব। আৰু তেতিয়া অসমৰ GDP নিশ্চিত ওপৰত আগুৱাই যাব। আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে 1 নম্বৰ পৰা 5 নম্বৰ স্থানত আমি অসমখন আমি আনিব পাৰিম। এনেকুৱাকৈ নিৰন্তৰ প্ৰক্ৰিয়া হিচাপে আমি কামবোৰ কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত নিশ্চিত ওপৰত অসমখন এখন ভাৰতবৰ্ষৰ ভিতৰতে উন্নত ৰাজ্য হিচাপে পৰিগণিত কৰিব পাৰিম।